মনিৰাম দেৱান শহীদ কুহল কোঁৱৰ তেওঁলোকৰ দৰে বহুত শহীদৰ ত্যাগৰ বিনিময়ত আমি আজিৰ দিনটোৰে স্বাধীনতা পাইছিলোঁ। মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, বাল গংগাধৰ তিলক, বল্লভ ভাই পেটেল, মৌলানা আবুল কালাম আজাদ এইসকল নেতাৰ নেতৃত্বত আমাৰ স্বাধীনতা আন্দোলনে সফলতা লাভ কৰিছিলে। ना है भाई स्पष्ट देखिए Kumaja, lain kumaja. Ya, bakal pun kita jaga pun. Kumaja. আঠত্তৰতম স্বাধীনতা দিৱস এই দিৱসতেই আমাৰ ভাৰতবৰ্ষখন ইংৰাজৰ অধীনৰ পৰা স্বাধীন হৈছিলে। বহুতো আমাৰ স্বাধীনতা সংগ্ৰামীৰ অসংখ্য ত্যাগৰ বিনিময়ত আমি আজিৰ দিনটোৰে স্বাধীনতা দিৱসটো পাইছোঁ। 1947 চনৰ 15 আগষ্ট তাৰিখে মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, বল্লভ ভাই পেটেল, মৌলানা আবুল কালাম আজাদ, বাল গংগাধৰ তিলক, শহীদ কুহল কোঁৱৰ, কনকলতা আদি বহুত মানুহৰ ত্যাগৰ বিনিময়ত আজিৰ দিনটোত আমি স্বাধীনতা পাইছোঁ। এই 78তম স্বাধীনতা দিৱসত আমি সকলোৱে অংশগ্ৰহণ কৰি আজি আমাৰ এই আনন্দৰ দিনটো তেওঁলোকৰ ত্যাগৰ বিনিময়ত আহিছে। তেওঁলোকৰ এই অসংখ্য ত্যাগে আমাক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰি দিছে। আমি আজি স্বাধীন দেশৰ স্বাধীন নাগৰিক। গতিকে এই গৌৰৱ তেওঁলোকৰ ত্যাগৰ বিনিময়তহে পাইছোঁ। গতিকে সেইসকল মহান নেতাৰ স্মৃতিত তেওঁলোকক শ্ৰদ্ধাৰে আমি সোঁৱৰিছোঁ আজিৰ দিনটোত। আমি আশা কৰোঁ আমাৰ ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিক একতাৰ দোলেৰে ঐক্য সমৃদ্ধি আৰু একতাৰ দোলেৰে বান্ধ খাওক, সেইটোৱে আমাৰ কামনা। আমাৰ বিদ্যালয়ৰ পৰা সুনাগৰিক সৃষ্টি হওক আৰু প্ৰত্যেকজন নাগৰিকে দেশৰ প্ৰতি সৎ শ্ৰদ্ধা ভক্তি আৰু ভালপোৱাৰে উদ্বুদ্ধ হওক, মই তাকে কামনা কৰোঁ।